মাজুলীৰ এজোপা ৫০০ বছৰীয়া বকুল গছ। শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰিছিল এই বকুল গছজোপা। মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰত মহাপুৰুষ শংকৰদেৱে নিজ হাতে ৰোপণ কৰিছিল এইজোপা বকুলৰ। ৫০০ বছৰ বয়সত মৃত্যুক আঁকোৱালি ল'লে এইজোপা বকুল গছে। মৰ্মাহত হৈ পৰিছে মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱসকল। ১৫২৮ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত সত্ৰখনত শংকৰদেৱৰ অমৃত হস্তেৰে দুজোপা বকুল বৃক্ষ ৰোপণ কৰা হৈছিল বুলি সত্ৰৰ ইতিহাসত সন্নিৱিষ্ট হৈ আছে। কিন্তু হঠাতে মহাপ্ৰয়াণ হ'ল এই গছ দুজোপাৰ এজোপা বকুল গছ। সত্ৰৰ ইতিহাসৰ সৈতে জড়িত এই বকুল দুজোপাৰ সত্ৰৰ ১৪গৰাকী সত্ৰাধিকাৰে বকুলৰ মালা ধাৰণ কৰাৰ লগতে বহুকেইজন সত্ৰৰ বৰগায়ন বৰবায়ন আৰু বুঢ়া ভকতে মালা পৰিধান কৰিছিল। মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা ভোগপুৰ সত্ৰৰ বহু ইতিহাসৰ সাক্ষী এই বকুল দুজোপাই সত্ৰৰ শোভাও বঢ়াইছিল। অলৌকিক ঘটনাৰ দৰেই এই মৰহি যোৱা বকুলৰ কাষতেই পুনৰ এটি বকুলৰ গছ লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে।